Hello everyone. ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। হাতত দেখিছে নহয় পিঠা লৈ আছোঁ, মানে মই ৰেডি কৰিলোৱে। বজাৰৰ পৰা তিলখিনি আনি ধুই মেলি ধুনীয়াকৈ এয়া ভাজি লৈ মিক্সিত গুড়ি কৰি লৈছোঁ। একদম বিহুৰ ওচৰলৈ ৰৈ থাকিবলৈ সময় নাই, সেইটো কাৰণে আজিয়ে পিঠাখিনি ৰেডি কৰিলোঁ। আনহাতে মাৰ ঘৰ পাইছোঁহি দেই পিঠা পুৰিবলৈ, কাৰণ ঘৰততো ঢেঁকী নাই আৰু বাকীখিনি নবৈ গোটেইখিনি যা যোগাৰ কৰিছে, মানে চাউল খুন্দালৈকে। চাউল তিয়াই মেলি ধুনীয়াকৈ চাউল উলিওৱাৰ পৰা উলিয়াৰ পৰা খুন্দি থৈ দিছে। এয়া চাওক পিঠাগুড়ি খুন্দি মেলি ৰেডি কৰি থৈছে আৰু টেৱাখনো পাতি থৈছে। মই গৈ জাষ্ট বহিছোঁগৈহে। পিঠা পুৰা কামটো মই কৰিছোঁ। ধান মৰাৰ পৰা চাউল উলিওৱাৰ পৰা পিঠাগুড়ি খুন্দালৈকে কিন্তু মোৰ ঘৰৰ মানুহে কৰি দিছে। আৰু মোৰ পিঠাকেইখন কেনেকুৱা হৈছে ক'ব দেই। পিঠা পুৰিব জানো কিন্তু, আৰু নক'ব বিহু খাবলৈ নাই মতা বুলি। সকলোকে আজিয়ে কিন্তু এই ভিডিঅ'ৰ যোগেদিয়ে ভোগালী বিহুৰ শুভেচ্ছাও জনাইছোঁ আৰু বিহু খাবলৈও মাতিছোঁ। আৰু কোনোবাই ক'ব নহয় মই পিঠা বনাব নাজানো বুলি, সেইটো কাৰণে প্ৰমাণ হিচাপে আচলতে ভিডিঅ'টো কৰি ৰাখিলোঁ। পিঠা বনাবও জানো, বাকীখিনি কামো জানো। আচলতে নকৰোঁ বুলি বহুতে ভাবে, সমস্ত কামেই কৰোঁ ঘৰখনৰ দেই। তাৰ মাজতহে অকণমান সময় পালে আচলতে ফেচবুকত দিওঁ। আৰু মই কিমান ব্যস্ত আচলতে মোৰ ওচৰ চুবুৰীয়াই জানে, বিশেষকৈ ল'ৰা দুটাৰ লগত মই দৌৰা দৌৰি কৰি থাকিবলগীয়া হয়। তাৰ মাজতে নিজকো অকণমান সময় দিওঁ। আৰু মোৰ পিঠাকেইটা কেনেকুৱা হৈছে সেয়াও ক'ব আপোনালোকে। আৰু বিহু খাবলৈ আহিব, সকলোকে নিমন্ত্ৰণ কৰিছোঁ কিন্তু। চাওক টেৱাখন কিমান ডাঙৰ দেখিছেনে? এখন বহুত ডাঙৰ টেৱা। আৰু ইয়াতে পিঠাখিনি মানে বনাই আপুনি এটা ছাইডত থৈ যাব লাগে। ইমানেই ধুনীয়া হয় নহয়। ওপৰত যে আগতে আমাৰ মাহঁতে দুডাল মাৰি লৈ থৈ যায়, এইটো ব্যৱস্থা নকৰিলেও হৈ যায়। এনেধৰণে ছাইডত থৈ গ'লেই হৈ গ'ল। পাঁচটা থৈ গৈছোঁ আৰু মানে মচমচীয়া পিঠাকেইটা খাই পেলাই কিন্তু ভিডিঅ' এটা দিম বাৰু চাহৰ লগত। কিন্তু আজি বনাইহে আনিলোঁ। আৰু আপোনালোকেনো ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই তাকো এবাৰ কমেণ্ট কৰি জনাব দেই। আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব। আৰু আহিব, একেবাৰে বিহু খাবলৈ অহাকৈ মাতিছোঁ আৰু নক'ব পিছত নাই মতা বুলি। আৰু পিঠাকেইটা কিন্তু সঁচাকৈ জানেনে, মাঘ বিহুৰ পিঠাকেইটা ইমানেই ধুনীয়া হয়, এটা পিঠাও নাভাগে। সকলোখিনি সুন্দৰভাৱে উঠে মানে। আৰু পুৰি কালি ইমান ভাল লাগিছে নহয়। জুইৰ ওচৰত বহুত দিনৰ মূৰত বহিছোঁ আৰু মানে পুৰি থাকিবলৈকে মন গৈছে মানে। আৰু বহুত পিঠাও আচলতে খুন্দা নাছিলোঁ, আমনি লাগিবগৈ বুলি। কিন্তু কালি পিঠা পুৰি ইমান বেছি ভাল লাগিলে নহয়। আৰু মোৰ শিৱসাগৰৰ ওচৰৰ বন্ধু বান্ধৱী সকলোকে নিমন্ত্ৰণ জনাইছোঁ। দূৰৈসকলক নিমন্ত্ৰণহে জনাব পাৰোঁ, আহে নাহে তেওঁলোকক আচলতে সঠিককৈ ধৰিব নোৱাৰোঁ। কিন্তু শিৱসাগৰৰ ওচৰৰ পাজৰৰখিনিক একদম সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ, যাতে আহিব বুলি আশা কৰিলোঁ দেই। আৰু সকলোৱে প্ৰায় মোৰ ঘৰটো চিনিয়ে পায়, আৰু নাপালেও কণ্টেক্ট আছে, কণ্টেক্ট কৰিলেই হৈ গ'ল, হয় নাই? আৰু বিহু খাবলৈ আহিব। বাকী পিঠাকেইটা দেখি কেনেকুৱা লাগিছে সেয়াও জনাব। আজিলৈ আহোঁ বুলি ভাবিছোঁ। পুনৰ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ দেই। সৰুকৈ আচলতে বিহুৰ আয়োজন চলাই আছোঁ। আৰু বিহুটো বুলি ক'লে মানে আচলতে আমাৰ পিঠাকেইটা যদি নহয়, বাকী সকলো থাকিলেও ভাল নালাগে। এই পিঠাটো আচলতে আমাৰ বিহুকেইদিন ইমান চেল নহয়, কিন্তু বিহুত খাবলৈ উলিয়াই দিবলৈ এই পিঠাটো লাগিবই। সেয়াই। আজিলৈ আহোঁ, পুনৰ ভিডিঅ'ত লগ পাই আছোঁ দেই। সকলোকে বিহুৰ পুনৰবাৰ শুভেচ্ছা জনালোঁ। বাই বাই। লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি বহুত আশাৰে বাট চালোঁ।